Hello students of class 10. Let us today discuss the summary of part C of Nelson Mandela. According to Mandela, every man has twin obligations. Mandelar mote prottekjon manuhore dutakoi daitto thake. 1. Obligations to his family, to his parents, to his wife and children. এক নম্বৰতে হৈছে তেওঁৰ পৰিয়ালৰ প্ৰতি, তেওঁৰ পিতৃ মাতৃৰ প্ৰতি আৰু তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব. নাম্বাৰ 2, টু হিজ পিপল, কমিউনিটি এণ্ড কাণ্ট্ৰি, আৰু তেওঁৰ মানুহবিলাক, তেওঁৰ সম্প্ৰদায় আৰু দেশখনৰ প্ৰতি দায়িত্ব. ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি, each man is able to fulfill those obligations according to his own inclinations and abilities. But in a country like South Africa, it was almost impossible for a man of Mandela's birth and color to fulfill those obligations. এখন সভ্য আৰু মানৱতাবাদী সমাজত নিজৰ ইচ্ছা আৰু সামৰ্থ্য অনুসৰি প্ৰত্যেকজন মানুহে সেই দায়িত্ব পালন কৰিবলৈ সক্ষম. কিন্তু সাউথ আফ্ৰিকাৰ দৰে এখন দেশত মেণ্ডেলাৰ দৰে জাতিত জন্মগ্ৰহণ কৰা মানুহ এজনৰ বাবে, কৃষ্ণ বৰ্ণৰ মানুহ এজনৰ বাবে উভয়বিধ দায়িত্ব পালন কৰাটো প্ৰায় অসম্ভৱ. ইন সাউথ আফ্ৰিকা, এ মেন অফ কালাৰ হু attempted to live as a human being was punished and isolated. In South Africa, a man who tried to fulfill his duty to his people was unavoidably ripped from his family and his home and was forced to live a life apart, and so they had to lead a mixed life of secrecy and rebellion. South Africa এজন ব্লেক স্কিনৰ মানুহে যদি এজন মানৱ প্ৰাণীৰ দৰে থাকিবলৈ চেষ্টা চলায়, তেওঁক শাস্তি দিয়া হয় আৰু অকলশৰে থাকিবলৈ দিয়া হয়. সাউথ আফ্ৰিকাত যিজন মানুহে ৰাইজৰ প্ৰতি থকা তেওঁৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা চলায়, তেওঁক তেওঁৰ পৰিয়ালৰ পৰা আৰু ঘৰৰ পৰা আঁতৰাই ৰখা হৈছিল. তেওঁলোকে গোপনীয়তা আৰু বিদ্ৰোহৰ এক মিশ্ৰিত জীৱন যাপন কৰিবলগীয়া হৈছিল. ইন দ্য বিগিনিং, Mandela did not choose to place his people above his family, but when he attempted to serve his people, he found that he was prevented from fulfilling his obligations as a son, a brother, a father, and a husband. আৰম্ভণিতে মেণ্ডেলাই তেওঁ স্বজাতিৰ মানুহবিলাকক তেওঁৰ পৰিয়ালৰ ঊৰ্ধত স্থান দিয়া নাছিল, কিন্তু যেতিয়াই তেওঁ তেওঁৰ জাতিৰ মানুহবিলাকক সেৱা কৰিবলৈ প্ৰচেষ্টা চলাইছিল, তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে তেওঁ এজন পুত্ৰৰ, ভাতৃৰ, পিতৃৰ আৰু স্বামীৰ দায়িত্ব পূৰণত বাধা দিয়া হৈছিল. Mandela was not born with a hunger to be free. মেণ্ডেলাই স্বাধীনতাৰ ভোক লৈ জন্মগ্ৰহণ কৰা নাছিল. He thought that he was born free in every way, free to run in the fields near his mother's hut, to swim in the clear stream that ran through his village, to roast maize under the stars and ride the broad backs of slow-moving bulls. তেওঁ ভাবিছিল যে তেওঁ সকলো দিশৰ পৰাই জন্মতেই স্বাধীন আছিল. মাকৰ ঘৰৰ ওচৰৰ পথাৰখনত দৌৰি ফুৰিবলৈ, তেওঁৰ গাঁৱৰ মাজেৰে বৈ যোৱা নদীখনত সাঁতুৰিবলৈ, ৰাতিৰ আকাশৰ তলত খাদ্যবোৰ সিজাবলৈ আৰু ধীৰে ধীৰে খোজ কঢ়া বলদ গৰুৰ বহল পিঠিত উঠিবলৈ মুক্ত আছিল. As long as Mandela obeyed his father and abided by the customs of his tribe, he was not troubled by the laws of man or God. যিমান দিনলৈ মেণ্ডেলাই তেওঁৰ দেউতাকক মানি চলিছিল আৰু তেওঁৰ জনগোষ্ঠীয় পৰম্পৰা মানি চলিছিল, তেতিয়ালৈকে তেওঁক মানুহ বা ভগৱানৰ দ্বাৰা কষ্ট দিয়া হোৱা নাছিল. It was only when Mandela began to learn that his boyhood freedom was an illusion, and when he discovered as a young man that his freedom had already been taken from him, that he began to hunger for it. মেণ্ডেলাই যেতিয়াই জানিবলৈ আৰম্ভ কৰিছিল যে তেওঁৰ ল'ৰালি কালৰ স্বাধীনতা এক কৃত্ৰিম স্বাধীনতা আছিল, তেতিয়াই তেওঁ
ডেকাল'ৰা হিচাপে আৱিষ্কাৰ কৰিছিল যে তেওঁৰ স্বাধীনতা তেওঁৰ পৰা কাঢ়ি নিয়া হৈছিল, তেতিয়াই তেওঁ স্বাধীনতাৰ প্ৰতি ভোকাতুৰ হৈ পৰিছিল। At first, as a student, Mandela wanted freedom only for himself. The transitory freedom of being able to stay out at night, read what he pleased, and go where he chose. প্ৰথমতে এজন ছাত্ৰ হিচাপে মেণ্ডেলাই মাত্ৰ তেওঁৰ নিজৰ কাৰণে স্বাধীনতা বিচাৰিছিল। সেই অস্থায়ী স্বাধীনতাবোৰ আছিল ৰাতি বাহিৰত থকা, যি পঢ়িবলৈ ইচ্ছা যায় তাকে পঢ়া, আৰু যলৈকে যাবলৈ ইচ্ছা হয় তলৈকে যোৱা। Later, as a young man in Johannesburg, he yearned for the basic and honourable freedoms of achieving his potential, of earning his keep, of marrying and having a family, the freedom not to be obstructed in a lawful life. পিছত ডেকা কালত জহান্সবাৰ্গত মেণ্ডেলাই শিক্ষা লাভ কৰাৰ, জীৱিকা নিৰ্বাহৰ, বিবাহ কৰোৱাৰ আৰু এটি পৰিয়াল হৈ থকাৰ মৌলিক আৰু সন্মানীয় স্বাধীনতাবোৰ লাভ কৰিবলৈ হেঁপাহ কৰিছিল। আইনসংগত জীৱনত এই স্বাধীনতাবোৰ বাধা দিব নোৱাৰি। But then Mandela slowly saw that not only he was not free, but his brothers and sisters were not free. He saw that it was not just his freedom that was curtailed, but the freedom of everyone who looked like he. কিন্তু তেতিয়া মেণ্ডেলাই দেখিছিল যে একমাত্ৰ তেওঁই পৰাধীন নাছিল, কিন্তু তেওঁৰ ভাতৃ ভগ্নী সকলো স্বাধীন নাছিল। It was then that Mandela joined the African National Congress, and then the hunger for his own freedom became the greater hunger for the freedom of his people. তেতিয়াই মেণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগ দিছিল, আৰু তেতিয়াই তেওঁ নিজৰ স্বাধীনতাৰ ভোগটো তেওঁৰ জাতিৰ মানুহৰ মহান স্বাধীনতাৰ প্ৰতি ভোগ হৈ পৰিছিল। It was this desire for the freedom of his people to live their lives with dignity and self-respect that animated his life, transformed him from a frightened young man into a bold man, from a law-abiding attorney to a criminal, from a family-loving husband to a homeless man, from a life-loving man to a monk. মেণ্ডেলাই তেওঁৰ জাতিৰ মানুহবিলাকে মৰ্যাদা সহকাৰে আৰু আত্মসন্মান সহকাৰে বাস কৰাটো বিচাৰিছিল, আৰু এই ইচ্ছাই তেওঁক প্ৰাণ দিছিল। এই ইচ্ছাই তেওঁক এজন ভয়াতুৰ ডেকাল'ৰাৰ পৰা সাহসী পুৰুষলৈ, আইন মানি চলা ব্যক্তিৰ পৰা এজন অপৰাধীলৈ, এজন পৰিয়ালপ্ৰেমী হাজবেণ্ডৰ পৰা এজন গৃহহীন মানুহলৈ, আৰু জীৱন ভালপোৱা মানুহৰ পৰা এজন ভিক্ষুকলৈ, মগনীয়ালৈ পৰিৱৰ্তিত কৰিছিল। Mandela thought that he was no more virtuous or self-sacrificing than another man, but he found that he could not even enjoy the poor and limited freedoms he was allowed when he knew that his people were not free. মেণ্ডেলাই ভাবিছিল যে তেওঁ আন মানুহতকৈ বেছি গুণৱান নাইবা আত্মত্যাগী নাছিল, কিন্তু তেওঁ উপলব্ধি কৰিছিল যে আনকি তেওঁক প্ৰদান কৰা সেই সামান্য আৰু সীমিত স্বাধীনতাও তেওঁ উপভোগ কৰিব পৰা নাছিল, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ মানুহে মুক্ত হ'ব পৰা নাছিল। Freedom is invisible. The chains of any one of his people were the chains on all of his people, and the chains on all of his people were the chains on him. স্বাধীনতা অবিভাজনীয়। তেওঁৰ সম্প্ৰদায়ৰ মানুহবিলাকৰ যিকোনো এজনৰ পৰাধীনতাই তেওঁলোকৰ সকলোৰে পৰাধীনতা, আৰু তেওঁলোক সকলোৰে পৰাধীনতাই তেওঁৰ পৰাধীনতা। Mandela knew that the oppressor must be liberated just as surely as the oppressed. মেণ্ডেলাই জানিছিল যে নিৰ্যাতনকাৰীসকলকো নিৰ্যাতিতসকলৰ সমানেই স্বাধীন কৰিব লাগিব। A man who takes away another man's freedom is a prisoner of hatred, and he is locked behind the bars of prejudice and narrow-mindedness. যিজন মানুহে আন এজন মানুহৰ স্বাধীনতা কাঢ়ি লৈ যায় তেওঁ ঘৃণাৰ কাৰাগাৰৰ বন্দী,
তেওঁ ভুল ধাৰণা আৰু ঠেক মানসিকতাৰ বন্দী। Mandela says that he is not truly free if he is taking away someone else's freedom, just as surely as he is not free when his freedom is taken from him. মেণ্ডেলাই কয় যে তেওঁ স্বাধীন নহয় যদিহে তেওঁ আন ব্যক্তিৰ স্বাধীনতা কাঢ়ি নিয়ে, ঠিক যেনেকৈ তেওঁ স্বাধীন নহয় যদিহে তেওঁৰ স্বাধীনতা তেওঁৰ পৰা কাঢ়ি নিয়া হয়। The oppressed and the oppressors alike are robbed of their humanity. নিৰ্যাতিতসকল আৰু নিৰ্যাতনকাৰীসকল একেদৰেই একে সমানেই তেওঁলোকৰ মানৱতাৰ পৰা বঞ্চিত। তেওঁলোকৰ মানৱতা যেন কোনোবাই ডকাইত কৰি লৈ গৈছে।